মোৰ মানে কাম আৰম্ভ হৈছিল কেৰিয়াৰৰ ওপৰতে মই যেতিয়া মানে মাষ্টাৰ্ছ কৰাৰ পিছত মাষ্টাৰ্ছ কৰি থাকোঁতে তেতিয়া চেণ্টাৰ ফৰ ইনফৰমেশ্যন এণ্ড কেৰিয়াৰ ডেভেলপমেণ্ট বুলি এটা অনুষ্ঠান আছিল সেই অনুষ্ঠানটোত মই ষ্টুডেণ্ট কাউন্সিলৰ হিচাপে জইন কৰিছিলোঁ আৰু তেতিয়া মই এইকাৰণে কৈছোঁ যে তোমালোকৰ এতিয়া মানে সাধু সাধু যেন লাগিব তেতিয়া মই কেনেকৈ কেৰিয়াৰ কাউন্সিলিং কৰিছিলোঁ একো নাছিলে মানে ইণ্টাৰনেট নাই মোবাইল ফোন নাই একো নাই তেতিয়া আমি কেনেকৈ কাউন্সিলিং কৰিছিলোঁ যে সব পেপাৰবিলাক নেশ্যনেল পেপাৰবিলাক এক্সাম লৈ লওঁ সেইবিলাকৰ পৰা যিমানবিলাক তাত মানে কেৰিয়াৰৰ এডভাৰটাইজমেণ্ট আহে স্কুল কলেজৰ এডভাৰটাইজমেণ্ট জবৰ সববিলাক মানে কেচিৰে কাটি কাটি লওঁ লৈ পেলাই এটা মস্ত ফাইলত এনেকৈ কাম দি পেলাই লগাই পেলাই সেই ফাইলবিলাক মোৰ ৰুমলৈ এখন মানে চেল্ফ থাকে তাত এনেকৈ নেভি মেডিকেল ইঞ্জিনিয়াৰিং ফেশ্বন এনেকৈ কৰি পেলাই ফাইলবোৰ থৈ দিয়া থাকে আৰু তোমালোকৰ নিচিনা ষ্টুডেণ্টবোৰ সেই সময়ত তোমালোকৰ বয়সৰ যিবিলাক ষ্টুডেণ্ট তারা সেই কেৰিয়াৰ কাউন্সিলিং কৰিবলৈ আৰু তেতিয়া কাউন্সিলিঙৰ পিছত সেই তাৰ পৰা এটা ফাইল আনি পেলাই দিওঁ যে ইয়াতে আছে অলপমান মানে এডভাৰটাইজমেণ্টবিলাক আছে কেনেকৈ এপ্লাই কৰিব পাৰি সেই ষ্টুডেণ্টবিলাকে আকৌ লৈ যায় লৈ গৈ পেলাই এনেকৈ বহি লৈ পেলাই সেইবোৰ এখন নোটবুকত একো নাই তেতিয়া নোট কৰি দিলে আৰু টেব লেপটপ একো নাই কাগজত পেনেৰে লিখি লিখি সেইবিলাক লিখি যায় গতিকে সেইটো মনলৈ আহিছে আৰু এতিয়া কওঁতে কেৰিয়াৰ হৈছে কি যে আমি পঢ়া শুনা কৰি পেলাই আমি সৰুতে একেবাৰে সৰুতে আমাক চবকে এটা প্ৰশ্ন সুধে কি হ'বা ডাঙৰ হ'লে কি হ'বা তেতিয়া আমি খুব কমন কেইটামান থাকে ঘৰতো পেৰেণ্টছে সাধাৰণতে সেইকেইটাই কয় খুব লিকুৰেটিভ বুলি যোনকেইটা ভবা হয় মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই এষ্ট্ৰনট হ'ম এনেকুৱা ধৰণৰ কেইটামান উত্তৰ দিয়া হয় সেই উত্তৰকেইটা কিন্তু সেই ল'ৰা ছোৱালীবিলাকে বা তোমালোকে যেতিয়া বিশ্বাস কৰোঁতে নিজৰ পৰা ভাবি কিন্তু নিদিয়ে পেৰেণ্টছে কৈ আছে বা ঘৰত দেখিছে মোৰ আংকল খুব ভাল ডক্টৰ ইমান নাম আছে মই ডক্টৰ হ'ম বা কোনোবাই ডক্টৰ সেই হোৱাইট গাউনটো আৰু সেই ষ্টেটাছটো লৈ পেলাই যিটো মানে ছবিখন সেইখন দেখি পেলাই কৈছে বা কোনোবাই এনেকুৱা এষ্ট্ৰনেটৰ ষ্টৰি এটা ক'ৰবাত পঢ়িছে পঢ়ি পেলাই এই ধৰণে বিভিন্ন ছাইডৰ পৰা সেইবিলাক মনলৈ আহি থাকে কিন্তু চিৰিয়াছলি কোনেও সেইটো কথা ভাবি নকৰে যেতিয়া তোমালোকে লাহে লাহে পঢ়া শুনাবোৰ আগুৱাই গৈ থাকা ক্লাছ 10ৰ পিছত স্পেচিয়েলি হায়াৰ ছেকেণ্ডেৰী মান যেতিয়া হয় তেতিয়া লাহে লাহে আমি ভাবোঁ যে মই কি কৰিম আৰু মই ভাবোঁ সেইখিনিয়ে মানে ৰাইট টাইম হায়াৰ ছেকেণ্ডেৰী ক্লাছ 10লৈকে আচলতে আমি ক্লাছ 10ৰ পৰীক্ষাটো আমি ভাল ৰিজাল্ট যে কৰোঁ ফেমিলিৰ কাৰণে কৰোঁ চবেই তোমাৰ ল'ৰা কি পালে এনেকৈ কৰি পেলাই যে গোটেই মানে লোকৰ কাৰণে আৰু হায়াৰ ছেকেণ্ডেৰী যিটো ৰিজাল্ট সেইটো নিজৰ কাৰণে কৰোঁ আৰু তেতিয়া আমি ঠিক কৰি লওঁ যে আমি কি হ'ম বুলি ঠিক কৰি লোৱাৰ পিছতে আচলতে ভাবি লোৱাৰ পিছতে কামটো শেষ হৈ নাযায় যে মই ভাবি ল'লোঁ যে মই হায়াৰ ছেকেণ্ডেৰীৰ পিছত মই JEE দিম নাইবা মই NEET দিম এইখিনিতেই কিন্তু শেষ হৈ নাযায় তাৰ কাৰণে প্ৰিপেৰেশ্যন লাগিব বহুত কষ্ট কৰি আমি পৰীক্ষাবোৰ দিম দি পেলাই আমি এটা নিৰ্দিষ্ট ইনষ্টিটিউটত গুচি যাওঁ সেইটো বুলি যোনে যি কৰিলে আৰু এই তাৰপিছত এটা প্লেনিং লাগে আচলতে মই কেনেকৈ মানে মই বিচৰা কামটোলৈ মই কেনেকৈ যাম সেই প্লেনিংখিনি হ'ল কেৰিয়াৰৰ প্লেনিং সেইখিনি কিন্তু খুব শুদ্ধকৈ নকৰিলে বহুতৰ মানে বহুত পটেঞ্চিয়েল থাকে কিন্তু কিবা এটা ভয় কিবা এটা সংকোচ কিবা এটা অভাৱে মানে সেই সম্ভাৱনাখিনিক মানে বাধা দিয়ে গতিকে খুব খোলা মনেৰে যে প্লেনিংটো আৰু যেতিয়া প্লেনিংটো কৰা হয় তেতিয়া প্ৰথম মানুহজন হ'ল তুমি মানে তাত কিন্তু তোমাৰ পেৰেণ্টছো নহয় তোমাৰ টিচাৰছো নহয় কোন নহয় তুমি কি হ'বা সেইটো একদম নিজে ভাবি পেলাই মানে সেইটো সিদ্ধান্তটো ল'ব লাগিব তোমাক সহায় কৰিব পেৰেণ্টছে তোমাক বুজাই দিব যে তুমি এইটো প্ৰফেশ্যন লোৱা তোমাৰ এইখিনি সুবিধা আজিকালি এইটো প্ৰফেশ্যনৰ মানে চাহিদা আছে পেৰেণ্টছে ক'ব টিচাৰ্ছেও তোমাক ক'ব যে এইখিনি এই প্ৰজ এণ্ড কনছবিলাক বুজাই দিব কিন্তু ডিচিশ্যনটো তুমি ল'বা কিন্তু কেৰিয়াৰ প্লেনিং তুমি প্লেন কৰিব লাগিব মানে পজিটিভ কাৰণে তাৰ কাৰণে ক'ত ট্ৰেইনিং কেনেকৈ পাবা কি কথা সেই গোটেইবোৰ লৈ পেলাই তুমি আগবাঢ়ি গৈ আছা কেৰিয়াৰ প্লেনিং বিচাৰি কাৰোবাৰ এইটোত কিবা প্ৰশ্ন আছে যদি কেৰিয়াৰৰ তেতিয়াহ'লে আগবাঢ়িব পাৰি ছোৱালী মানুহৰ কেৰিয়াৰ এইটো এটা মানে আমাৰ চচাইটি বৰ ডাঙৰ ছোৱালী মানুহৰ কেৰিয়াৰ চব কেৰিয়াৰেই ছোৱালী মানুহৰ কিন্তু আমাৰ কিছুমান মানে কি ক'ম এই বদ্ধমূল ধাৰণা কিছুমান আগৰ পৰা হৈ থাকে যে এইটো ছোৱালীৰ নহয় এইটো ল'ৰা মানুহৰ কাম এইটো কেৰিয়াৰ ছোৱালীয়ে টিচিঙত যোৱা ছোৱালীয়ে মডেলিঙত যোৱা ফেশ্বনত যোৱা বা আজিকালি মেডিকেলটো কয় আৰু ছোৱালী যে ডক্টৰ হোৱা কিন্তু কিছুমান প্ৰফেশ্যন গ'লে মানে বহুত ভাবিবলগীয়া হয় মানে ইয়াতে ওমেন এডভকেচিৰ কথাটো মোক কৈছিলে ক'বলৈ যে এডভকেটটো বহুতো এতিয়া ভাৰতত নাম কৰা এডভকেট এতিয়া আছে ন শুনিয়ে থাকোঁ ইন্দিৰা জয়সিং কিমান নাম কৰা মহিলা এডভকেট
তাৰপিছতে এলজিবিটিকিউৰ কাৰণে ফাইট কৰি আছে মেঘনা কি তেওঁ বহুত কেইজন মানে ভাল মহিলা এডভোকেট আছে তথাপিও কিন্তু আমাৰ কিছুমান কৰিলে এডভোকেট সকলে বৰ এনকাৰেজ নকৰে আৰু তাৰ যিটো কাৰণ কয় সেইটো কিন্তু বৰ আচৰিত হ'ব আপুনি যে উকিল হলে বিয়া কোনে কৰাব কাৰণ উকিলৰ কামটো কি যে মুখ চলোৱা যদি মুখ চলাই তৰ্ক কৰিব গতিকে দৰা নাপাব বজাৰত সেইটো এটা কাৰণ আৰু দ্বিতীয় কাৰণ এটা কয় যে ভয়টো যে উকিল হলে যদি তুমি মানে লয়াৰ হৈ মানে লয়াৰ আৰু এডভোকেটৰ ডিফাৰেন্স আছে লয়াৰ মানে তুমি আইনৰ ডিগ্ৰীটো ললা তেতিয়া তুমি লয়াৰ হ'লা কিন্তু যেতিয়া তুমি 12 গৈ জইন কৰিলা ৰেজিষ্ট্ৰেচন হৈ গ'ল তেতিয়া তুমি এডভোকেট হ'লা যদি বহুতে ছোৱালীয়ে লয়াৰ হয় তথাপিও এডভোকেট নহয় লয়াৰ হৈ পেলাই টিচিঙত গুচি যায় মানে কোৰ্টত নাযায় কোৰ্টত কিয় নাযায় বহুতে ভয় কৰে মানে পেৰেণ্টছে ভয় খুৱাই দিয়ে যে তুমি কেছবিলাক ল'বা কিছুমান মানে বহুত বেয়া বেয়া ক্ৰিমিনেল কিছুমান থাকে তাহাঁতৰ এগেইনষ্টত যেতিয়া তুমি কেছ ল'বা তোমাৰ জীৱনলৈ ভাবুকি আহিব ছোৱালীটো আৰু ভাবুকি আছে গতিকে সেনেকে বাধা দিয়ে কিন্তু এইবিলাক কিন্তু মই ভাবো যে এইবিলাক যাব লাগে এই বস্তুবোৰ আমাৰ ছ'চাইটিত থাকিব নালাগে আৰু এইবিলাকতো খুলি গৈছে এতিয়ালৈকে সুবিধা উইলিয়ামছ দুখেই লাগে নহয় এতিয়ালৈ ঘূৰি অহা নাই কি হৈছে কি নাই কিন্তু তেওঁ সেই এইটো দুৱাৰখনটো তেওঁ খুলি দিছে মানে ব্ৰেকিং দ্য বেৰিয়াৰ্ছ এইটো এটা ডাঙৰ কথা নহয় আমি এইটো খুলিব লাগিব ছোৱালী মানুহে নাপায় ছোৱালী মানুহটো মানে এটা যে আমাৰ সোমাই আছে তাৰ ভিতৰত সেইটো আমি গুচাব লাগিব সব কেৰিয়াৰে ছোৱালীৰ কাৰণে মই কেতিয়াও নকওঁ যে এইকেইটা ছোৱালীৰ কাৰণে ভাল এইকেইটা মানে ভাল কৰিব পৰা নোৱাৰাটো আচলতে একদম মানে মেণ্টেলি আমাক মানে মাইণ্ডছেটটো তেনেকুৱা কৰি দিয়ে এতিয়া বহুতে কয় যে নাই ছোৱালী ল'ৰা চব একেই কিন্তু ফিজিকেল হেৰিটো আৰু মানিবই লাগিব আৰু ল'ৰাৰ জোৰ বেছি কেতিয়াও নহয় ল'ৰাৰ জোৰ বেছি সেইটো এটা একদম মানে ভ্ৰান্ত ধাৰণা আমাৰ যে অৰ্থনীতিবিদ অমৰ্ত্য সেনে ধুনীয়াকে সেইটো বুজাইছিল তেওঁ কৈছে যে মানে এটা কাৰণ হৈছে আমাৰ এইটো আমাৰ চিটিত থাকিও আমি ভাবিব নোৱাৰো কিন্তু গ্ৰামাঞ্চলত এতিয়াও ল'ৰা আৰু ছোৱালী যদি একেলগে থাকে ফেমিলিত ছোৱালীজনীৰ খোৱা বোৱাতকে ল'ৰাটোৰ খোৱা বোৱা বেছি যত্ন লয় পুষ্টিটো ছোৱালীজনীয়ে কম পায় দ্বিতীয় কথা হৈছে যে ছোৱালীজনী সৰুৰ পৰা তাৰমানে এনেকুৱা কৰি দিয়ে ধৰা কিবা এটা গধুৰ বস্তু টানিব লগা হয় ল'ৰাও আছে ছোৱালী ল'ৰাটো সৰু ছোৱালীজনী ডাঙৰ গধুৰ বস্তু তুমি নাজানিবা ভাইটিক মাতা ওপৰৰ পৰা কিবা এটা আনিবলগীয়া হয় তুমি নোৱাৰা ভাইটিক মাতা ভাইটি তোমাতকে সৰু কিন্তু তুমি সৰুৰ পৰাই গম পাব লাগে যে ভাইটিৰ জোৰ বেছি গতিকে তোমাৰ মনত সোমাই গ'লে যে মোতকে ভাইটিৰ জোৰ বেছি সেইকাৰণে মায়ে সেই গধুৰ বস্তুটো ভাইটিক আনিব দিছে আলমাৰীৰ পৰাই নমাবলৈ ভাইটিক দিছে গতিকে সেই বস্তুটো আচলতে বিচাৰে ছোৱালী ল'ৰা মেণ্টেলি ফিজিকেলি একেবাৰে সমান অলিম্পিকত এইবাৰ অলিম্পিকত যে এজন ল'ৰাই মানে যিটো হৈ থাকে প্ৰায় যে ছোৱালীৰ ৰাণত মানে জইন কৰিলে ল'ৰা লুকাই পেলাই ছোৱালী বুলি জইন কৰিলে তেওঁ ফ'ৰ্থ হ'ল যোনটো ল'ৰা ধৰা পৰিলে পিছত এই প্লেয়াৰজন ফ'ৰ্থ হ'ল মানে কি তিনিজনী ছোৱালী তোমাতকে আগত দৌৰিছে তুমি ল'ৰা হৈ ছোৱালীৰ লগত জইন কৰি ফ'ৰ্থ হৈছা তাৰমানে কি ফিজিকেল ষ্ট্ৰেংথ চবৰে একে ল'ৰা ছোৱালী চবৰে একে আমি যিমান এইবোৰ পাতিম আৰু কাৰোবাৰ কিবা প্ৰশ্ন মই বাইদেউ আপুনি নন্দিনীখনৰ এইটো ক'ব পাৰে যাত্ৰাটো আপুনি 2006 এনেকে সেইখনত কিমান চবৰে ঘৰে ঘৰে চবেই নন্দিনীৰ কথা জানে সকলোৱে দেখিছে গতিকে সেই মেগজিন এখন মানে উলিওৱাটো সেইটো এটা প্ৰচেছ যদি কোনোবাই মেগজিন উলিয়াব চবে চাগে ডিবেট ছেক্ৰেটাৰী বা এইবোৰ কৰিলে কলেজৰ পৰা উলিয়ায় কিন্তু নিজাববীয়াকৈ সেইটো মানুহৰ পৰা জানিব পাৰে কেৰিয়াৰ মানে ৰাইটিঙত কেৰিয়াৰটো কেনেকুৱা নহয় জানো সেইটো এটা ৰাইটিং লেখক হ'বৰ কাৰণে কিন্তু ভাল কেৰিয়াৰ মানে নহয় সেইটো এটা মই এতিয়া তুমি যিহেতু কৈছা মই এইটো ভাবিছো যে ক'ম বাৰু আমি কথাটো লেখক মানে ৰাইটাৰ হিচাপে কেৰিয়াৰটো এষ্টাব্লিছ কৰিব পাৰি নে নোৱাৰি সেইটো এটা প্ৰশ্ন এইটো হৈছে কি মই এইটোৱে ক'ম যে লেখক অকল লিখি খাবলৈ মই যদি পেচা কথা কওঁ অনেষ্টলি লেখক হোৱাৰ সম্ভাৱনা তোমালোকৰ বহুতৰ মাজত আছে লিখি ভাল পোৱা তুমি লেখক হোৱা কিন্তু অকল লিখি অসমত ভাৰততে আচলতে অসমততো আৰু অকল লিখি পেলাই কিন্তু তোমাৰ মানে কেৰিয়াৰ হিচাপে অকল লেখাটো ল'ব নোৱাৰা কিয় নোৱাৰা যে আমাৰ 3 to 4% ৰাইটাৰে তেওঁলোকৰ কিতাপ 5000তকৈ বেছি বিক্ৰী হয় 5000তকৈ বেছি বিক্ৰী হোৱা ৰাইটাৰ মাত্ৰ 3 to 4% আছে আৰু 80% ৰাইটাৰে ইয়াৰলি 50000তকৈ বেছি ইনকাম কৰিব নোৱাৰে গতিকে সেইটো যদি আমি চাওঁ তেতিয়াহ'লে জানিম যে লিখিব কাৰণে প্ৰায়বিলাক লেখককে দেখিবা সাইড বাই সাইড কিবা এটা কাম কৰে নিজৰ এটা বেলেগ জব থাকে আৰু লেখে চেতন ভগতে ফুল টাইম ৰাইটাৰ কিয় তেওঁৰ ৱাইফে ফুল টাইম তেওঁ এটা ইনকাম ৱাইফৰ আছে
গতিকে তেওঁ ফুল টাইম ৰাইটাৰ হ'ব পাৰিছে মুঠতে কিবা এটা লাগিব বা মানে উত্তৰাধিকাৰ সূত্ৰে যদি তুমি তোমাৰ আছে আৰু চলিব পৰাকে তেতিয়া তুমি অকল লিখি খাব পাৰিবা কিন্তু এনেই লিখি খাবলৈ অসমত আৰু ভাৰততে আচলতে দিগদাৰ কিন্তু এইবুলি মই এইটো ডিছকাৰেজ নকৰোঁ যে তুমি লেখক নহবা তুমি লেখক হবা তোমাৰ ভিতৰত সম্ভাৱনা আছে তুমি লেখা কিন্তু তুমি যদি বেলেগ এটা জব লৈ আছা মই মোৰ এটা অভিজ্ঞতা কৈছে এজনী ছোৱালী তোমালোকৰ নাই সৰু ছোৱালী নন্দিনী লিখে খুব ভাল লিখে আৰু প্ৰায় মানে তাইৰ লেখা ওলাই থাকে তাই ছোৱালীজনী আহিছে তাই এটা টিভি চেনেলত কাম কৰে 24/7 চেনেল এটা তাই এদিন আহি পেলাই মোক কৈছে যে বাইদেউ মই আৰু চেনেলৰ কামটো বাদ দিম মই ফুল টাইম ৰাইটাৰে হ'ম আপুনি কি কৰে তেতিয়া মই কিন্তু ন কৈছোঁ তাই নকৰিবা চেনেলৰ কামটো বাদ দিম মই জানিছোঁ তাই 24/7 কাম কৰাৰ পিছত তাই লিখিবলৈ ইমান কম সময় পায় সেই কম সময়তে তাই ইমান মেচিয়ৰ লেখাবিলাক কিন্তু তথাপি তাইক মই চাকৰি এৰি দিবলৈ এইকাৰণে কোৱা নাই যে লিখি খাব নোৱাৰি তেতিয়া মই সেই তাইক দিয়া উত্তৰটোকে মই তোমালোকক দিব বিচাৰিছোঁ যে বেলেগ এটা জব কৰি লেখাৰ কাৰণে সময়টো নিজে উলিয়াই ল'ব লাগিব যে উইকেণ্ডত যে মোৰ অফ আছে চানডে অফ আছে মই চানডে লিখিম বা আমি এনেই কিছুমান যে সময় নষ্ট কৰোঁ আড্ডা বা আমাৰ ছ'চিয়েল ডিজিজ এইবিলাক কমাই এইখিনি সময়ত মই লিখিম তেনেকৈ সময়টো উলিয়াই দিব লাগিব আৰু কেতিয়াবা যদি সম্ভৱ হয় যে এখন কিতাপ মই লিখিম বুলি ভাবিছোঁ মোৰ এটা প্লট আহিছে এখন কিতাপ তেতিয়া কি কৰিব লাগিব যদি পৰা হয় সেই জবটোৰ পৰা দীঘলীয়া ছুটি বিচাৰিব লাগিব তোমাৰ এটা কামৰ কাৰণে মোক ছুটি লাগে 2 মাহ লাগে 3 মাহ লাগে তেনেকৈ ছুটি লৈ লিখিব লাগিব কিন্তু ফুল টাইম ৰাইটাৰ মানে বেলেগ জব নকৰাকৈ চলিবলৈ কিন্তু ৰাইটাৰ হ'ব খুজিলে কিছুমান মানে বিশেষ গুণ যি মই ভাবোঁ আৰু থাকিব লাগিব প্ৰথম কথা হৈছে তুমি অকলে থাকি ভাল পাব লাগিব লেখা কামটো এনেকুৱা বস্তু যে মানে দুই মাজত থাকি লেখাটো মানে সম্ভৱ নহয় গতিকে অকলে থাকি তো বিসংগতাটো মানে এনজয় কৰিব পাৰিব লাগিব মানে মানে আমাৰ নিসংগ বুলি ক'লে দুটা বুজায় একচুৱেলি মই ক'ব খুজিছোঁ যে লোনলিনেছ আৰু চলিটিউড দুটা বেলেগ বস্তু নহয় জানো চলিটিউডটো মানে লাগিব যে অকলে থাকি ভাল পাব লাগিব অকলশৰীয়াকৈ থাকি উপভোগ কৰিব পাৰিব লাগিব এইটো গুণ থাকিব লাগিব দ্বিতীয় কথা হৈছে যে অবজাৰ্ভেশ্যন বস্তুটো অবজাৰ্ভ কৰাৰ সেইটো থাকিব লাগিব তোমাৰ কাহিনী এনেকুৱা নহয় যে তুমি ছাকচেছফুল ৰাইটাৰবিলাকে এনেকুৱা বুলি নাভাবিবা যে তাহাঁত মানে তেওঁলোকৰ অনবৰত কিছুমান নতুন ষ্টৰী মনলৈ আহিয়ে থাকে গতিকে কীবৰ্ডত আঙুলিটো পৰিলে পটাপট লিখি যায় সেইটো নহয় কিন্তু এটা কাহিনী নিজে উলিয়াবৰ কাৰণে তুমি তোমাৰ চৌদিশৰ মানে মানুহবিলাকৰ মাজতে তুমি কাহিনী পাবা এনে মই এবাৰ মোৰ অফিচৰ পৰা ঘৰলৈ গৈ আছোঁ গৈ থাকোঁতে মই দেখিছোঁ যে এতিয়া অফিচ ছুটিৰ সময় মই খোজকাঢ়ি গৈ আছোঁ চানমাৰীৰ পৰা চিটি অফিচলৈ খোজকাঢ়োঁ তেতিয়া এজন স্কুটাৰিষ্ট গৈ আছে অলপ ধূলি বতাহ মাৰি আছে আৰু পিছফালে এজনী ছোৱালী সৰু ছোৱালী এজনী ইউনিফৰ্ম পিন্ধা তাৰ ইমান ভাগৰ লাগিছে বাপেকৰ মূৰত মানে মূৰটো পেলাই দিছে দেউতাকৰ পিঠিত আৰু স্কুটাৰ মূৰখন দেখি পেলাই ভয় লাগিছে ছোৱালীজনী অলপমান শ্লিপ কৰিব নেকি এতিয়া মই ভাবি আছোঁ যে এই চাগে ক'ৰবাত টিউশ্যনৰ পৰা লৈ আহিছে এতিয়া বেছি বা মিউজিক স্কুলৰ পৰা লৈ আহিছে আজিকালিতো চব কৰিব দিয়ে ন মানুহ থাকে লৈ আহিছে এতিয়া ঘৰত চাগে মাক লৈ আছে বা আঠা চাৰটা বনাই থৈছে নেকি ক'ৰবাত কেছত বা কি আছে এনেকৈ ভাবি এই বস্তুটোকে ভাবি ভাবি আহি আছে আৰু ভাবি পেলাই মই ঘৰতো সেই ছবিটো যেতিয়া মোৰ মনলৈ আহি আছে তেতিয়া মই এটা গল্প চাৰেগামা বুলি সেই বস্তুতে কালাৰ কৰি পেলাই ষ্টৰি এটা বনাই লিখিছিলোঁ আৰু এখন চিনেমা কৰিছিলোঁ আৰু চিনেমাখন খুব ভাল পাইছিল আৰু মানুহে মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আমাৰ চাৰিওফালে থকা কেৰেক্টাৰ যেন ভালকৈ অবজাৰ্ভ কৰোঁ তাৰ মাজতে আমি এটা ষ্টৰি পাওঁ গতিকে অবজাৰ্ভেশ্যনটো খুব লাগিব লেখক হ'বলৈ মানে অলপ বেলেগ হ'ব লাগিব এটা জোক আছে নহয় জানাৰ কাৰণে নাজানো ৰাইটাৰ আৰু ইঞ্জিনিয়াৰ মানে দুই বন্ধু ৰাইটাৰবোৰ কি বেলেগ আৰু এটা ইঞ্জিনিয়াৰ বন্ধু ৰাইটাৰ এটাক মানে লগ ধৰিলে যে দুইটা বল আমি ফুৰিব যাওঁ একদম মানে অৰণ্যত গৈ পেলাই ভালকৈ অলপ টাইম পাছ কৰিলে দুইটা গ'ল আৰু গৈ পেলাই একদম নদীৰ পাৰত ধুনীয়া মানে টেণ্ট এটা লৈ গৈছে টেণ্টটো ঠিক কৰি পেলাই দুইটা ৰাতি শুই আছে তাৰপিছত হোৱাৰ পিছত ৰাতি এই ইঞ্জিনিয়াৰে মানে ৰাইটাৰ বন্ধুক জগাইছে আৰু জগাই পেলাই কৈছে ঐ দেখিছ নাই কি দেখিছ কৈছে তেতিয়া সি কৈছে এখন নীলা আকাশত তৰাবোৰ একদম দুটা বচা চাদৰৰ নিচিনা এনেকে মানে বৰ্ণনা কৰি আছে আৰু তই কি দেখিছ মই দেখিছোঁ আমাৰ টেণ্টটো চোৰাই লৈ গ'ল ৰাইটাৰে গম নাপায় টেণ্টটো ৰাইটাৰবোৰ অলপমান মানে বেলেগকে ইমোশ্যন কৰা আছে ইঞ্জিনিয়াৰিং হওক বা এইটো ফিল্ডত তাৰপিছতো যেতিয়া ক্ৰিয়েটিভ থিংকিংটো থাকে মানে তাৰ কথাৰে আমাৰ বহুত থাকে গতিকে সেইটো কাৰণে আমি যে তেনেকুৱা ধৰণৰ হিচাপে মানে কেৰিয়াৰ কেনেকৈ আগবঢ়াব পাৰি তেতিয়া যদি ধৰক ইঞ্জিনিয়াৰ হৈ পিনে পাৰিলে ক্ৰিয়েটিভ একদম
পাৰিব আৰু বেছিভাগ মই যদি কওঁ আমাৰ ৰাইটাৰ অসমৰে মই বাকী বাদে দিলোঁ ৰাইটাৰবিলাক যদি চোৱা কোনো কিন্তু অসমীয়াত এম এ কৰা ৰাইটাৰ খুব কমেই পাবা বেছিভাগ ফিজিক্সৰ মানুহ আজি সৌৰভ কুমাৰ চলি আছে গল্পকাৰ তেওঁ ফিজিক্সৰ অবেন্দ্ৰনাথ শইকীয়া ফিজিক্সৰ গতিকে যিবিলাক চাইন্সৰ মানুহ সেইবিলাকে বেছি ভাল লিখে মই যিমান দেখিছোঁ মানে অসমীয়াৰ কে যে এনেকুৱা বহুতে ভাবে যে লিটাৰেচাৰ ইংলিছ লিটাৰেচাৰ পঢ়াবিলাকে ভাল ৰাইটাৰ হয় আছামিজ লিটাৰেচাৰ পঢ়াবিলাকে নহয় একদমেই নহয় উল্টাহে কথা অংক যিবিলাকে কৰে সেইবিলাকে আৰু ভাল লিখে তাৰমানে মেথছটো এনেকুৱা এটা বস্তু নহয় চব ভাল কামৰ মানে চব ক্ৰিয়েটিভ নহ'লে মেথছটো লাগে এয়াৰ ৰহমানটো মেথছৰ মানুহ মানে মিউজিকৰ সেই কেলকুলেশ্যনৰ কাৰণে অংক লাগিব ভাল লিখিবৰ কাৰণে গতিকে একদম তুমি ইঞ্জিনিয়াৰ ন মই চবকে তুমি বুলি কৈছোঁ মই ইলেক্ট্ৰিকেল কৰিছিলোঁ মোৰ মতে চাগে অলপ বেছি ডিটেইল অৰিয়েণ্টেড হয় কাৰণে এটা মানে সেই বস্তু কোৱালিটিটো লাগে নেকি মানে অকণমান ডিটেইলছত বেছিকৈ গেট ইনটু ডিটেইলছ সিহঁতি চাগে অলপ মানে ক্ৰিয়েটিভ ৰাইটিং বা অলপ সেইখিনি বস্তুখিনি চাগে অবজাৰ্ভেণ্ট হয় সেইটো হয়েই মানে আমি কিছুমান বস্তু এনেই ওপৰে ওপৰে চাই দিলে কথাবোৰ মন নহয় কিছুমান ধৰা এই গীতালি বৰা নাম শুনিছা নাই জানো ভাল লিখে জন্মত বুলি এটা গল্প মই পঢ়িছিলোঁ মানে বৰ্ণনাটো ইমান ধুনীয়াকৈ দিছে যে চৰিত্ৰটোৰ লগত তাৰমানে তুমি যিটো কেৰেক্টাৰ লিখিম বুলি লৈছা সেই কেৰেক্টাৰটো একদম তোমাৰ ফ্ৰেণ্ড হৈ যাব লাগিব লিখাৰ আগতে প্ৰথমতে তাৰমানে কেৰেক্টাৰটো তুমি ধৰা এজনী ছোৱালী তোমাৰ কেৰেক্টাৰ হিচাপে লৈছা তাই কি বেকগ্ৰাউণ্ডৰ তাই কোন সময়ৰ তাই কি পিন্ধে তাই কি ভাল পায় তাই পঢ়া শুনা কি তোমাৰ লেখাটোত গোটেইখিনি বস্তু নাহিব পাৰে কিন্তু তাইক তুমি চিনিব পাৰিব গতিকে সেই চিনাকিটো ডিটেইলত তাৰমানে কেৰেক্টাৰবিলাক প্ৰথম চৰিত্ৰবিলাক তুমি ডিটেইলত ভাবি ল'ব লাগিব সেইটো মানে খুব দৰকাৰ চৰিত্ৰৰ নাম কি হ'ব এতিয়া ধৰা তুমি যদি একেবাৰে এতিয়া মডাৰ্ণ গুৱাহাটী একদম চিটিৰ ছোৱালী এজনীৰ কথা লিখিব খোজা তাইৰ নামটোতো স্বৰ্ণলতা দিব নোৱাৰিবা গতিকে তেনেকুৱা প্ৰত্যেক ডিটেইলবোৰ আকৌ ধৰা একদম ব্ৰিটিছ কলনিয়েল এই সময়ৰ যদি এটা কেৰেক্টাৰ যদি ভালকৈ বুজিছা সেইখিনি মোৰ মহিলা এগৰাকী তাইৰ নাম তুমি নিকিতা দিব নোৱাৰিবা গতিকে এভৰিথিং চব ডিটেইলছ মানে চৰিত্ৰটোৰ লগত চিনাকি হৈ ল'ব লাগিব তাৰপিছতহে তাক মানে আগুৱাই গৈছে সেইকাৰণে মই কওঁ ৰাইটিঙৰ কাৰণে আচলতে প্ৰথম কথা একদম ফাৰ্ষ্ট কথাটো হৈছে খুব পঢ়িব লাগিব আৰু পঢ়াটো মানে এনেকুৱা নহয় যে একদম ক্লাছিক পঢ়িব লাগিব এনেকুৱা নহয় তুমি চিগনিফিকেণ্ট পঢ়া মিউজিয়াম পঢ়া আজিকালি নপঢ়ে চাগে এইবোৰ আমাৰ দিনত আছে তাৰপিছতে তোমাৰ এই ৰঞ্জু হাজৰিকাৰ কিতাপ পঢ়া চেতন ভগত পঢ়া অভিনদীবা পঢ়া যি পঢ়া মানে ধাম ধুম মানে এই যে গোপ ৰাখে খোৱা বুলি যে কয় তেনেকৈ গোপ ৰাখে পঢ়িব লাগিব গতিকে কিছুদিন পঢ়ি ভাষাটোৰ সৈতে মানে পঢ়াৰ এটাই যে ভাষাটোৰ সৈতে তুমি খেলিবলৈ শব্দবোৰৰ সৈতে খেলিবলৈ পাৰিব লাগিব মানে শব্দবোৰ আচলতে বন্ধু হ'ব লাগিব মানে শব্দবোৰ কোনে কৈছিলে শব্দবোৰ খিৰিকীৰ নিচিনা মানে words are windows or they are walls শব্দৰে তুমি খিৰিকী খুলিও দিব পাৰা শব্দৰে তুমি ৱালো দি দিব পাৰা এটা এইটো জানা নে নাজানা এটা অন্ধ ভিক্ষাৰী এজন জানিব পাৰা যে অন্ধ ভিক্ষাৰী এজন মানে ৰাস্তাৰ কাষত বহি আছে আৰু তেওঁ মানে দাঁত বকলা এখন লিখি থৈছে মই অন্ধ ভিক্ষা দিয়ক এনেকৈ লিখি থৈ দিয়া আছে তাৰপিছত মানুহবিলাক পাৰ হৈ গৈ আছে কোনোবাই এটা দুটা পইচা দিছে যিমাকে নাই দিয়া পটাপট গৈ আছে তেতিয়া এজনী ছোৱালী মানে তেওঁৰ সম্পদ ৰৈ ভিক্ষাৰীজনৰ লৈ পেলাই দাঁত বকলাটো তেওঁলোকেতো ভিক্ষাৰী অন্ধ হ'লেও তেওঁলোকে অনুমান কৰিব পাৰে শুনিছে দাঁত বকলাটো ল'লে লৈ পেলাই উল্টা ফালে তেওঁ কিবা এটা লিখিলে ছোৱালীজনীয়ে লিখি পেলাই ভিক্ষাৰীয়ে লিখাটো ভিতৰৰ ফালে দি ছোৱালীজনীয়ে নিজে লিখাটো বাহিৰ ফালে দি পেলাই গুচি গ'ল যেতিয়া গুচি গ'ল তাৰপিছত কিন্তু ভিক্ষাৰীজনৰ লিখা বহুত মানুহ আহিছে বহুতে পইচা দি গৈছে এতিয়া তেওঁ গম পালে কিবা এটা লিখি দিলে মানে কি লিখি দিলে অফিচৰ পৰা যেতিয়া ছোৱালীজনী ঘূৰি আহিছে এতিয়াও তেওঁৰ ওচৰত ৰখিছে এতিয়া তুমি কি লিখি দিলা মোক এতিয়া ছোৱালীজনী এই ভিক্ষাৰীজনে লিখিছে মই অন্ধ শিক্ষা দিয়ক ছোৱালীজনে লিখিছে আজিৰ এই পোৱাটো ইমান সুন্দৰ কিন্তু মই উপভোগ কৰিব পৰা নাই গতিকে সেই শব্দৰ যে এইখিনি সলনি হৈ গ'ল মানুহবিলাকৰ ভাল লাগে ইমান সুন্দৰ কথা এটা লিখি দিছে গতিকে শব্দবিলাক আমাৰ যে শব্দ ব্ৰহ্ম বুলি কয় শব্দবিলাকৰ লগত একদম বন্ধুত্ব হ'ব লাগিব এনেকুৱা নহয় যে বিৰাট টান শব্দ কিবা লিখিব লাগিব কিন্তু শব্দবিলাকৰে খেলিব লাগিব আৰু নন্দিনীৰ কথাটো কৈছিলে নন্দিনী আছিলে কি আমি যেতিয়া কটন কলেজত পঢ়ি আছিলো তেতিয়া কি হৈছিল এখন বাংলা আলোচনী চানন্দা হোষ্টেলত ছোৱালীবিলাকে লৈছিল আৰু ইজনী খুব টানে ইমান ভাল পাইছিল
লাগিছিল ছোৱালীবিলাকে টানি পঢ়ে হোষ্টেলত গৈ মেগাজিনখন একদম লাড্ডু হৈ যায়গে মানে কি মেগাজিন চাই পেলাই মানে ইমান ভাল লাগে অসমত তেনেকুৱা এখন মেগাজিন নাই মানে ইমান ধুনীয়া পেপাৰ কোৱালিটি ইমান কালাৰফুল আৰু এতিয়া মানে মই মনে মনে ভাবিছিলো লগৰবোৰক কৈছিলো মই এনেকুৱা এখন মেগাজিন উলিয়াম আৰু দিন গৈ পেলাই এই এটা মানে ইচ্ছা আছিলে পিছত গৈ পেলাই মই যেতিয়া মই মাষ্টাৰ্ছ কৰিলো ইকনমিক্সত তাৰপিছত পঢ়াবলৈ ল'লো কলেজত তথাপি কিন্তু মূৰত সেইটো সোমাই আছিলে যে মই মানে এখন এনেকুৱা মেগাজিন উলিয়াম তাৰপিছত উলিয়াবলৈ প্ৰথম মই মানে মেগাজিনখন এখন ফুলস্কেপ কাগজত ফটোবিলাক কেঁচিৰে কাটি আঠা দি চাইডে চাইডে লিখি তেনেকে এখন মেগাজিন বনাইছোঁ বনাই পেলাই মই আমাৰ প্ৰতিদিন গ্ৰুপৰ জয়ন্ত বৰুৱাৰ ওচৰলৈ গ'লো মোৰ লগত শুনা গৌতম মোৰ এছিষ্টেণ্ট আছিলে গৈ দিলোগৈ যেনেকুৱা এখন মেগাজিন আমি ভাবিছোঁ উলিয়াব জয়ন্তই উলিয়াম বুলি ক'লে তেনেকেই 25 বছৰ হৈ গ'ল আৰু তোমালোকৰ চাগে কেৰিয়াৰ কিবা দিব পাৰে অকল লিখাৰ ওপৰতে নহয় তেখেতে তেখেতৰ ইউটিউব চেনেলটো আছে যদি তোমালোকে কেতিয়াবা চোৱা বহুত মটিভেশ্যনেল বা সেই ভিডিঅ' আছে জীৱনৰ কথাই হওক বা গোটেইখিনি মানে সামৰি ৰাখে গতিকে তোমালোকেও যেতিয়া লাহে লাহে I feel like society social expectations to feed them very towards the self, towards the path of self. মানে তুমি বিচৰা ধৰা কিবা কাম কৰিব বিচাৰিছা মানে এটা বাইণ্ডিংছত আছা তুমি পৰা নাই আমাৰ সমাজখন যিহেতু মানে মানিবই লাগিব নহয় জানো মানে প্ৰতিজাতি সমাজ এখনত আমি আছো গতিকে কিছুমান বাধা আমাৰ সেইখিনি অতিক্ৰম কৰাটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে মানে বুজাব পাৰিব লাগিব বা চেলেঞ্জ এটা থাকিব লাগিব যে মই এইটো কাম কৰিম বুলি ভাবিছোঁ কৰিম এইটো ভৱিষ্যতত মই যাম বুলি ভাবিছোঁ মই যাম আৰু সেইটো মোক মানে সেইটো মই ভাবোঁ যে সেইটো কাৰো কাৰণে সেইটো চেক্ৰিফাইচ কৰিব নালাগে মই ভাবোঁ যে মোৰ পেৰেণ্টছে এইটো কৈছে কাৰণে মই কৰিম বা মোৰ পেৰেণ্টছে বেয়া পাব মই এইটো নকৰোঁ যিটো মানে ইতিবাচক যিটো ভাবিছা কিবা এটা কৰ্চ কৰিব খুজিছা সেইটো কৰিবই লাগে সেইটো মানে মই শুনাৰ কথাটো মই আচলতে সেইটো নকৰোঁ বেলেগৰ কথা শুনি পেলাই মানে বেলেগে তুমি কিমান পাৰা সেইটো বেলেগে ক'ব নোৱাৰে আচলতে তুমিয়ে ক'ব পাৰিবা গতিকে তুমি সেইটো লক্ষ্যটো স্থিৰ ৰাখিব লাগিব সেইটো কামেই যে কৰিবা কৰি দেখুৱাই দিলেতো পেৰেণ্টছ সন্তুষ্ট হ'বই তুমি যেতিয়া কথাটো মানে কৰি শেষ কৰি দিবা কামটো তেতিয়া যাব ওলাই ঠিকেই কৈছিল আৰু এনেকুৱা বহুত ক্ষেত্ৰতে হয় ন বহুত বাধা অতিক্ৰম চলি যায় তুমি আমি ইন্দ্ৰাণীৰ কথা চবে জানো মানে মহিলাৰ ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত কিমান মানে চেলেঞ্জ আহে আৰু মানে প্ৰত্যেকটো চেলেঞ্জে মানে এটা মানে ষ্টেপিং ষ্টন টু ছাকচেছ হয় প্ৰত্যেকটো ইন্দ্ৰাণী যেতিয়া পেপচিৰ CEO হৈছিলে তেতিয়া তেওঁ লিখিছে যে ইমান তেওঁ মানে হেৰি হৈছে এইখিনি সময়ত এক্সাইটেড হৈছে মই ইমান ভাল এটা মোৰ এচিভমেণ্ট আৰু মই পটাপট ঘৰলৈ গৈ পেলাই মানে খবৰটো দিম গতিকে তেওঁ অফিচৰ পৰা একদম সোনকালে ওলাই ঘৰলৈ আহিছে আহি পেলাই একদম প্ৰথমতে মাকক পাইছে আৰু কৈছে মা মোৰ এটা খবৰ আছে ভাল তেতিয়া মাকে কৈছে খবৰটো পিছত দিবা আগতে ঘৰত গাখীৰ নাই গাখীৰ পেকেট লৈ আনা গতিকে ইন্দ্ৰাণীয়ে যেতিয়া সেনেকুৱা চেলেঞ্জ পাইছে আমি শুন আৰু নহয় চেলেঞ্জ থাকিবই ক্ৰছ কৰি যাব সেইটো বৰ ভাল কথা দেই ন ক'ব নোৱাৰা কাৰণে বহুত মানুহে চাফাৰ কৰে গতিকে ন ক'বলৈ আমি শিকিব লাগে মই নিজেও চাফাৰ কৰিম ন ক'ব নোৱাৰি হ'ব দিয়া কৰি দিম আজি লগত যাম মোৰ একদম মন নাই ধৰা টকশ্ব'ত মাতিছে যাম বুলি কৈ দিলোঁ কাৰণে মই যাব লাগিব নাযাম বুলি কৈ দিব পাৰিছোঁ কিয় নকৰোঁ এনেকুৱা ধৰণৰ বাৰ্ডেন মানে ন ক'ব নোৱাৰা কাৰণে বহুত বাৰ্ডেন মানুহৰ মূৰত আহি যায় গতিকে সেইটো একদম শিকিব লাগে যদি ভাবা যে এতিয়া কিছুমান ক্ষেত্ৰত ধৰা ন কোৱাৰ এটা মানে চবতে চব ধৰণে ক'ব নোৱাৰে তোমাৰ বন্ধু কোনোবাই লগ কৰিছে ব'ল আজি চিনেমা চাব যাম নাই মই নাযাম মোৰ আজি কাম আছে সেইটো একদম ষ্ট্ৰেইট কিন্তু তোমাৰ বছে তোমাক কিবা এটা কৈছে তুমি ন ক'ব নোৱাৰা এতিয়া তুমি সেই টোনটো অলপ বদলাই পেলাই এতিয়া ধৰা তোমাৰ কাম আছে
7টা 6টা বজাত তোমাৰ কাম শেষ হৈ গ'ল তাৰপিছত বছে কৈছে যে নাই আৰু 1 ঘণ্টা এতিয়া তুমি ভালকে মানে প্লিজেন্ট স্মাইল এটা লৈ ক'ব লাগিব যে স্যাৰ 6টা বাজিলে আৰু মোৰ ফেমিলি সময় দিও আপুনি ফেমিলি সময় দিও গতিকে নোটো নকলে নহ'ব নোৱাৰিলে মানে বহুত দিগদাৰ হয় নকলে শিকিব লাগে মানে মই সদায় চবকে কওঁ যে অভাৰ মানে ইমান বেছি ষ্ট্ৰেছ হৈ যায়গে বহুত হ'ব নোৱাৰা কাৰণ আমাৰ কাম কৰাত আমাৰ লিমিটেশন এটা আছে না উইল ৰেসপেক্ট আওয়ার লিমিটেশন সেইটোৰ আমি ৰেসপেক্ট কৰিবই লাগিব যে নোৱাৰাকে সব ফালৰ পৰা কাম জাপি লৈ পেলাই পিছত এটা কামো ভাল নহয় আৰু সেইকাৰণে কামবিলাক সদায় ভাগ কৰি ল'বা তোমালোকে যদি ষ্টুডেণ্ট হয় ষ্টুডেণ্টে আছে চাগে ন নাই সবে ষ্টুডেণ্ট ন ষ্টুডেণ্টবিলাক মই যে কাম কৰি যে বাৰ্ডেন নহ'বৰ কাৰণে গোটেই কোৰ্সটো যেতিয়া তোমালোকে 2 ইয়াৰ্ছ কিবা এটা কোৰ্সৰ এডমিশ্যন লৈছা আৰম্ভণিতে যে সিলেবাছখন চাবা ইমান পঢ়িব লাগিব সেইটো হৈ যায় ন ইমান পঢ়িব লাগিব তেতিয়া সেই বস্তুটো তুমি প্ৰথম ঠিক কৰি ল'বা যে ইমানখিনি পঢ়িবৰ কাৰণে মই ইমানখিনি দিনে ইমানখিনি পঢ়িম মই দিনে ইমান ঘণ্টা পঢ়িম আৰু যিমানখিনি পাৰা সিমানখিনিহে ল'বা যে মই 8 ঘণ্টা পঢ়িম বুলি ক'লে সম্ভৱ নহয় না এটা দিনত গতিকে প্ৰথম কথা হ'ল যেতিয়া তুমি ভাবা যে মই ৰাতিপুৱা মই 6টাৰ আগত উঠিব নোৱাৰো 6টাতে তুমি এলাৰ্ম দিবা 6টাতে উঠিলা উঠিবলৈ তুমি 6:30 পৰা পঢ়িবলৈ বহিলা 7:30 8:30 লৈকে 2 ঘণ্টা পঢ়িলা প্ৰথম যিখিনি পঢ়িলা সেইখিনি তুমি কিমান এইখিনি কোৰ্সটো ইমানখিনি মই এদিনত পঢ়িম এদিনত যদি মই ইমানখিনি পঢ়িব লাগে তেতিয়াহ'লে মই এসপ্তাহত ইমানখিনি পঢ়িব পাৰিম এসপ্তাহত ইমান পঢ়িলে এমাহত মই কোৰ্সটো ইমানখিনি পঢ়িব পাৰিম 6 মাহত মই ইমানখিনি পঢ়িব পাৰিম গোটেই কোৰ্সটো ভাগ কৰি ল'বা ভাগ কৰি লৈ আৰম্ভ কৰিবা আৰম্ভণিৰ পৰা আমাৰ কি হয় বেছিভাগৰে ল এডমিশ্যন লৈছোৱে এমাহ যাওকচোন কিতাপ ৰেলৱে এতিয়া বহুতো সবটো টেকিং আছে বহুতো কলেজ এইবিলাকত কেণ্টিনতে বহুত সময় এতিয়া কিন্তু প্ৰস্তাৱ আছে একদম ফাৰ্ষ্টতে কোৰ্সটো পুৰা টুকুৰকে ভাগ কৰি ল'বা যে এই কোৰ্সটো পঢ়িবলৈ হ'লে মই ডেইলি ইমানখিনি পঢ়িব লাগিব আৰু পঢ়িম যেতিয়া পঢ়িম মানে পঢ়িমেই কেতিয়াবা ধৰা মন নাই যোৱা মই ধৰা তুমি ধৰা সদায় তুমি কৰিছা মই 6টাত এলাৰ্ম দিওঁ 6টাত উঠিম আৰু মই 6:30 পৰা পঢ়িম এদিন তোমাৰ মন যোৱা নাই মন নগলেও তুমি টেবুললৈ যাবা টেবুলত পঢ়া বিচনা টেবুলত পঢ়াই ভাল বাৰু গ'লা গৈ পেলাই তুমি মন যোৱা নাই তুমি কিবা সাধাৰণ সহজ কিবা এটা লৈ পেলাই বহা এতিয়া অভ্যাসটো এৰি দিবা এদিন এৰি দিলে একামডাল এদিন এৰি দিলে গুচি যায় তাৰমানে এই ঘোঁৰা গাড়ীবিলাক যে ৰাস্তাইদি যায় দেখিছা নহয় ঘোঁৰাবিলাক গাড়ীবিলাক চাবা ঘোঁৰাবিলাকৰ চাইডত কাণৰ কাষত এনেকৈ ঢাকনি দি দিয়ে কিয় দি দিয়ে যে কাষৰ ঘাঁহ চাহ দি পেলাই যদি ঘোঁৰা এনেকৈ গুচি যায় গাড়ী উল্টা মাৰিব তোমালোকৰ গাড়ী উল্টা মাৰিব যদি কাণত নিজে নিজে সেই ঢাকনিখন দি দিবা কাণত একদম ডিষ্ট্ৰেক্ট হ'বলৈ একেবাৰে নিদিবা কাৰণ এই বয়সটো মানে কিমান ইয়াত 15 পৰা 25 বছৰৰ মানুহ আছে বুলি মই ধৰিছো হয়নে এনেকুৱা এজি থাকিব চাগে বেছি আছে ন ঠিক আছে আৰু 15-25 ভিতৰতো আছে মানে ষ্টুডেণ্টখিনি কথা কৈছো মানে কি হয় এইখিনি বয়সত একদম লাইফটো এনজয় কৰিব পৰা যেন লাগে কিমান অপচন থাকে ন এইখিনি মই এনজয় কৰিবৰ কাৰণে ফ্ৰেণ্ডছৰ লগত আড্ডা বেয়া বস্তু খাবলৈ চিগাৰেট খোৱা মদ খোৱা গাৰ্লফ্ৰেণ্ড গোটোৱা দুনিয়াৰ চব মানে এনজয় কৰিব পৰা বস্তু এইটো বয়সত আহি যায় আহিবই সেইটো এইবোৰ নহাকে নাথাকে কাৰণ আমাৰ বডিৰ হেৰিও আছে এনাটমিকেল কিছুমান কথাও আছে নহয় জানো কোনটো গ্লেণ্ডৰ চিক্ৰেচনৰ ফলত কোনটো ফিলিংছ আহে গতিকে প্ৰেম এইবিলাকো আহিলে আৰু সেইখিনি যদি আমি কমপ্লিট এনজয় কৰোঁ 15 বা 25 বছৰ পৰা এনজয় কৰি দিলে 25ৰ পৰা পিছত লাইফটো বহুত দীঘল সেই এনজয় আৰু সেইখিনি সময়ত চাবা তোমালোকে কিছুমানে এনজয় কৰি আছা ভাত দেখি মানে বৰ ইমান পঢ়ি থাকো মানে এনজয় কৰিব লাগে এনেকুৱা ধৰণৰ যিবিলাক হৈ থাকে সেইবিলাকে দেখিব যে কিছুমান ল'ৰা ছোৱালী আছে সিহঁত উল্টা একদম মইতো মেক্সিমামেই এনেকুৱা বুলি ভাবোঁ মেক্সিমামেই তেনেকুৱা মই মোৰ ঘৰত টিভি নাই গতিকে মই টিভি নিউজ নাচাওঁ যিকেইটা নিউজ মোৰ আহে সেই ইনশ্বৰ্টত আহে ইণ্ডিয়ান এক্সপ্ৰেছত আহে সেইকেইটা নিউজ দিব বা কেতিয়াবা এনেই পঠিয়াই দিয়ে হোৱাটছএপত কাৰণ টিভিৰ নিউজৰ এতিয়া নোহোৱা হৈ গৈছে সেইটো নিউজটো কৈছা কিছুমানে ফৰাই কৰি আছে কিছুমানে এগেইনষ্টে কৰি আছে সঁচা কথাটো কোৱাৰ মানে কমি গৈছে আৰু প্ৰেছৰ ফ্ৰীডমটো ৰেষ্ট্ৰিক্ট কৰি দিয়া হৈছে আপুনি গম পাইছে এতিয়া এখন বিলখন কিন্তু উঠাই ল'লে এতিয়া এই বিলখন আহিলেতো ভয়ংকৰ হ'ল ইউটিউবৰ এতিয়া ৰমেশ কুমাৰ ফেৰি চৌজা সিহঁতক মাৰি পেলালে কাৰণ যি মানে গাঁও জানিছিল কিন্তু উঠাই ল'লে এতিয়া চাই এইটো প্ৰটেষ্ট কৰিব লাগিব
ৰেষ্ট্ৰিক্ট কৰি দিয়ে ফ্ৰীডম এতিয়ালৈকে তেনেকুৱা ইণ্ডিভিজুৱেল এনেবিলাকে পৰ্টেল বা কেইজনমান ৰিপৰ্টাৰ নিজে কৰি আছে টুকটাকে কৰি আছে 10-15জন মানুহ আপুনি ৰিচেণ্ট ৱেষ্ট বেংগল কেছটো গম পাই চাগে ৰিচেণ্ট ৱেষ্ট বেংগল কেছত মেইন মিডিয়া হতে ইমান পৰ্ট্ৰে নকৰে কেইটামান চিংগল ইণ্ডিভিজুৱেলছে অনলাইন থ্ৰুদি নিউজবোৰ শ্বেয়াৰ কৰে এতিয়া যোনবোৰ গভৰ্ণমেণ্ট মানে আইটিছে এই একাউণ্টবোৰ বেন কৰি দিছে ৰেষ্ট্ৰিকশ্যনটো এইফালে অনলাইনো আহি গৈছে মানে এতিয়া ক'ব গ'লে নিউজটো মানে স্প্ৰেড হোৱা যোনটো আমি দেখিব গ্ল'বেলাইজ ন নিউজটো স্প্ৰেড হ'ব ফাষ্ট লাগে কিন্তু এতিয়া লিগল চ'ৰ্চবোৰ দবাই দিয়া হৈছে আৰু পঢ়া-শুনাখিনি শেষ কৰি যোৱা নহয় मैं এটা লাইফৰ টপিকত বেছি আপনি যে নন্দিনীখন পোষ্ট মই কৰোঁতে কিন্তু আপোনাৰ মানে ফাৰ্ষ্ট যেটো পাব্লিকেশ্যন তো আপোনাৰ কি ফিডবেক পাইছিলে বা ইনপুট পাৰ্সনেল কোনোবা ফাৰ্ষ্ট আছে ফাৰ্ষ্ট যেতিয়া লাইসেন্স ফাৰ্ষ্ট ইছ্যুটো এগৰাকী ডাঙৰ সাহিত্যিক অসমৰ তেওঁ মানে মহিলাই তেওঁ আলোচনীখন পঢ়া নাই খালি কভাৰটো আছিলে যে ইয়ং হৈ থকাৰ মানে একে অসমীয়াত লাইনটো এইটো আছিল যৌৱন ধৰি ৰখাৰ উপায় তাৰ ভিতৰত আছিল হেল্থ কেনেকৈ কেয়াৰ ল'ব লাগে বিউটি কেয়াৰ কেনেকৈ ল'ব লাগে কিন্তু কভাৰটো আছিল চিত্ৰালী ফুকন বুলি এগৰাকী মডেল আৰু সেই কভাৰটো লৈ পেলাই একদম খুব বেয়া আলোচনী হৈছে তাত মানে এইটো কেনেকুৱা ধৰণৰ ষ্টৰী হ'ল যৌৱন ধৰি ৰখাৰ উপায়টো এটা ছাবজেক্ট হ'ল এনেকৈ ধৰণে বহুত ক্ৰিটিচাইজ কৰিছে এইটো ফাৰ্ষ্ট ফিডবেক আছে বেয়া তাৰপিছতে লাহে লাহে ভালটো তাৰপিছত লাহে লাহে আহিছে যেতিয়া দেখিলে যে অকল আমি বিউটি ফেশ্বন এইবিলাকে নকৰোঁ আচলতে কালাৰফুল মেগাজিনখন যেতিয়া মানুহৰ হাতত পৰে ধুনীয়া মডেল এজনী যেতিয়া থাকে কাপোৰত তেতিয়া ধৰি লয় যে এখন মানে অলপ বিউটি ফেশ্বন এনেকুৱা এজন ইণ্টেলেকচুৱেল অসমৰ ডাঙৰ তেওঁ মই মেগাজিনখন দিওঁতে এইখনৰ ৰন্ধন প্ৰণালী ফুলৰ ডিজাইন এইবোৰ আৰু মই কৰিম নে তেতিয়া কৈছে আপুনি ভিতৰটো পঢ়ক যে মই ইয়াৰ ৰন্ধন প্ৰণালী ফুলৰ ডিজাইন নাথাকে এটা যেনেকৈ ভোগ আলোচনীখন মডেলজনী ধুনীয়া মডেলজনী থাকে কিন্তু তাতে বহুত ভাল ভাল আৰ্টিকেল থাকে এনেকৈ মই চেষ্টা কৰিছিলোঁ তাৰপিছত বিশেষকৈ নৰ্থ ইষ্টৰ বস্তুবিলাক উলিয়াবলৈ মই খুব চেষ্টা কৰিছিলোঁ নৰ্থ ইষ্টৰ ফেব্ৰিক নৰ্থ ইষ্টৰ উমেনৰ যে আমাৰ নৰ্থ ইষ্টৰ উমেন বহুত এম্পাৱাৰ্ডটো যে নৰ্থ ইষ্টৰ উমেনৰ লগত আচলতে উমেনক এম্পাৱাৰমেণ্ট শিকাব নালাগে আমি পঢ়োতে এটা কবিতা পঢ়িছিলোঁ তোমাৰ 50 মানতে ৰচনা কৰা সেইটো কবিতা আচৰিত হবা কবিতাটো যে এক আছিল বুঢ়া বুঢ়ী নাছিল বুঢ়া বুঢ়ী কথাই কথাই এদিন তুমিও লাগি গ'ল বৰ বুঢ়া বুঢ়ী বুঢ়াই গ'লে ফিতাহী মাৰি শুনিছনে হয় বুঢ়ী বুঢ়ী এদিনত তই যিমান কৰ স্বাধীনৰ মোৰ কাম মিছা কৈছো যদি অমুকা বুঢ়াৰ সদায় তুমি নাম বুঢ়াই কৈছে দেই বুঢ়ীয়ে কেনেকে ৰিপ্লাই দিছে বুঢ়ী উঠিল ডাং খাই উত্তৰ দিলে বুঢ়ালৈ চাই মোৰ জহতে দুবেলা দুমুঠি খাই আছ তই ভাত এদিন মাথোন নহ'লে মই চেলাই পেলাবি তাতো ৰোৱা নাই বুঢ়ী চেলেঞ্জ কৰিছে কাইলৈ বাৰু ফৰমান চাম হালখন লৈ ময়ে যাম তই হবি ঘৰৰ কইনী হাঁহ কৰাবোৰ চাবি আছে মানে ঘৰৰ কাম মনোযোগ দিবি গাই খিৰাবি ভাত ৰান্ধিবি আৰু কাটিবি ফুটা তেতিয়াহে তোক মই ভুলিম গৰমতা 1950ৰ দশকৰ বুঢ়ীয়ে বুঢ়াক চেলেঞ্জ কৰিছে গতিকে আমি কেনেকৈ নৰ্থ ইষ্টৰ ওমেন অলপ বেলেগ বহুত বেলেগ আমি সেই চিকেন নিকৰ কিফালৰ কিফালৰ আমাৰ কিছুমান ৰিচুৱেলছ ট্ৰেডিশ্যনছ আছে ইমান ভাল লাগিব তোমাৰ জানি আমাৰ এতিয়া শাহু বোৱাৰী ৰিলেশ্যন হা একটা কাপড়ৰ সিরিয়াল বিলাকত পাও ডাবা দে পাও ডাবা বলে আমাৰ পুৰে ভয় লাগে লৰা বিয়া কৰিব আছে সবে সে ভয়ে কৰিব এজনী মানে পাও ডাবা বলে দিব কিন্তু আমাৰ ইয়াৰ অৰুণাচলৰ এটা কমিউনিটি আছে তাতে তোমাৰ যেতিয়া বোৱাৰী গৰাকীৰ মানে সন্তান হয় তেতিয়া সেই তেজ লগা কাপোৰ যিবিলাক থাকে সেইবিলাক মাকে দিব নোৱাৰে শাহুৱেকে দিব লাগে এইটো নিয়ম তাৰমানে চোৱাচোন বণ্ডিংটো কেনেকুৱা কৰি দিলে শাহু এজনী মাক তাৰমানে তাত কি লেটাৰ কাপোৰ তেওঁ দিব লাগিব গতিকে আমাৰ নৰ্থ ইষ্টত সেই বস্তুবোৰ নাই also মেঘালয় আমাৰ ডাউৰি উল্টাহে আছিলে আমাৰ গাঁওখন বুলি কয় ছোৱালী যিমান ধুনীয়া হ'ব কামে কাজে যিমান হেৰি হ'ব সিমান বেছি ল'ৰাই দিব লাগিব পইচা এতিয়া আমি আকৌ নতুনকৈ সিবোৰ টিভিটোৱে মানে চিৰিয়েলত চাই আমিও আজিকালি মানে এইবোৰ কৰিবলৈ গৈ আছো একদম মংগলসূত্ৰ একদম মানে বান্ধোনত সোমাবলৈ নিজে চেষ্টা কৰাৰ নিচিনা হ'ব আমাৰ বহুত ভাল আছে আজিকালি নতুনকৈ শান্তি আচৰিত লাগে আমাৰ নাছিল তাৰপিছত এইটো কি চালনীৰে যে চাই
কৰা সব মানে কৰা বিলাক ইণ্ডিয়াৰ বাহিৰৰ সব হাজবেণ্ড মোৰ মৰিছে আৰু মোৰ লগৰ এজন মানে মেজৰ তাৰ ওমেন্স ঠিক আছে ই মানে জানিব বিচাৰিছিল এই অপচনছ কি আদি আহা নাই মোৰ খুলি উঠে এটা এই অপচনছ কি আছে কি কৰে ওমেন্স ষ্টাডিজ কৰি আছে ন এই অপচন তাৰ বা ইন্টাৰেষ্ট বোৰ কেনেকুৱা এনজিও এটা খুলিম বুলি ভাবিছিলো জেএফ এটা কৰিব বেলেগ আৰু কি কৰিব পাৰে মইতো ভাবো ওমেন ষ্টাডিজ যদি কৰিছে তেতিয়াহ'লে মানে ছ'চিয়েল ৱৰ্কাৰ আৰু খালি পেটেৰে কৰা নহয় কিবা এটা কিবা এনজিও যিটো ক'লে কিবা এটা গ্ৰুপ কৰি লওক ট্ৰাষ্ট কৰি লৈ পেলাই মানে ছ'চিয়েল ৱৰ্কাৰ কাৰণ ওমেন ষ্টাডিজ মানে বহুত কৰিব লগা আছে মানুহৰ মাজত নহয় এটা ট্ৰান্সলেটটো বিৰাট ভাল আমি তাত বুজাও বুজাৱে কি মানে যিটো বুজায় যে আমি অকল ওমেন ষ্টাডিজৰ আমি বুজাইব নললে কি মানে যিটো ওমেন আমাক বুজায় মই কি হ'ল তাৰ সেই ট্ৰান্সলেটটো বিৰাট ডেফিনেটলি ভাল হ'ব চাবজেক্ট বাছি লৈছে আৰু মানে তাৰ যেতিয়া যায় মানে ডিপাৰ্টমেণ্টত প্ৰথম যেতিয়া যায় ইনক্লুডতে আমি ষ্টাডিজ কৰি ইলেকশ্যন বুলি অংক এইবিলাক সব অংক লিখি যায় তাৰ মাজে নিজৰ এটা ইন্টাৰেষ্ট থাকিব পাৰে এইবিলাক মানে আজিকালি পিছত যদি ইনক্লুড দিয়ে মই এইটো সাবজেক্ট ইয়াৰ কাৰণে বাছি ললো মোৰ ইন্টাৰেষ্ট ইলেকশ্যন নহয় মই অংকৰ কাৰণে মানে কি নুকুলাতে বস্তুটো কৈয়ে দিয়ে এতিয়া মই অংকৰ কাৰণে বাছি ললো এনেকুৱা হৈছে ভাল লাগিলে দেই মই বেছ দিছো বুলি কবা মাষ্টাৰ্ছ কৰিলা ন নিজে কৰিবা ডিগ্ৰীটো এবাৰ হোৱা নাই এতিয়া কি প্লেন এতিয়া বৰ্তমান ইয়াতে প্ৰজেক্টত জইন কৰিছো Second question, মানে মোৰ ফ্ৰেণ্ডেও এডুকেশ্যন লৈছে বাট তেখেতে মানে সেয়া টিচিংটো এজ এ কেৰিয়াৰ মানে ভাবা নাই তাৰে বাহিৰে কিবা অপশ্যনছ বা কিবা কেৰিয়াৰ অপশ্যনছ মানে মাষ্টাৰ্ছটো এতিয়া লগে লগে কৰিবও খোজা নাই বেলেগ মানে এক্সপ্ল'ৰো কৰিব খুজি আছে তো মানে কিবা ছাজেষ্ট কৰিব মানে এডুকেশ্যনটো গ্ৰেজুৱেশ্যন কৰি আছে তেওঁৰ ইণ্টাৰেষ্ট বিলাক কি হবিজ বিলাক কি হবিজটো এনেকৈ ষ্টাডিজ ৱাইজত ইমান একো নাই মেথছটো ভাল পায় আৰু মেথছৰ বাহিৰে বেলেগ মানে কম্পিটিটিভ এক্সাম এইবিলাকৰ মানে ভাবি আছে বাট দেন এডুকেশ্যনৰ মানে অন দ্য বেচিছ অফ মানে এডুকেশ্যন যোনটো সি লৈছে সেইটো হিচাপত কিবা মানে কেৰিয়াৰ ইফ মাষ্টাৰ্ছ কৰে পিছত সেইটো মাষ্টাৰ্ছ নকৰা কিনে এতিয়াতো মাষ্টাৰ্ছ কৰিব লগে লগে কৰিম বুলি ভাবা নাই এতিয়া কম্পিটিটিভ দিব তাৰে পিছত যদি সেইটোতো নহয় যে মাষ্টাৰ্ছ কৰি পেলাই পিছত এডুকেশ্যন ফাৰ্ষ্ট প্ৰিফাৰেন্সটো কম্পিটিটিভ এক্সাম দিবলৈ গ'লেতো এতিয়া বেলেগ চব বাদ দিব লাগিব পঢ়িব লাগিব বেলেগ একো নাই কম্পিটিটিভ এক্সামটোকে দিব কোৱা আৰু ভালকে পঢ়া শুনা কৰি দিয়া কম্পিটিটিভটো মানে ইমান মানে কনফিডেন্সটো বহুত লো কনফিডেন্স লেভেলটো কম মানে ইমান মোটিভেশ্যনটো নাই সেইটো কাৰণে মানে তুমি তেওঁৰ কাৰণে হেৰি হৈ তেওঁ মানে তুমি কনফিডেন্ট তোমাৰ বন্ধুবিলাকৰ সেইটোৱে কাম তোমালোকে এই ৰামায়ণৰ হেৰিটো ষ্টৰিটো জানানে ৰামায়ণত মানে যেতিয়া লংকালে হনুমানে জাপ মাৰিব লগা হৈছিল তেতিয়া মানে লংকালে কোন যাব তেতিয়া ৰামৰ সেনাবিলাক আৰু মানে পাণ্ডৱৰ সেনাবিলাক আৰু ৰামৰ সেনাবিলাকে একেলগে এটা মিটিং দিছে কোৰ কমিটি আৰু যে কোনে জাপ মাৰিব লংকালে এইটো ডাঙৰ জাপ হ'ব তেতিয়া হনুমানে কিন্তু পাৰিম বুলি ভবা নাই হনুমান একদম এনেকৈ বহি আছিলে কোনে জাপ মাৰিব তেতিয়া জম্বু মানে এনেকে পইণ্ট আউট কৰি দিছিল যে এওঁ জাপটো মাৰিব পাৰিব যেতিয়া জম্বু মানে দেখুৱাই দিলে এওঁ জাপটো মাৰিব তেতিয়া হনুমানে সেই আত্মবিশ্বাসটো পালে আৰু হনুমানে জাপটো মাৰিলে যে তোমাৰ সেই বন্ধুজনৰ ক্ষেত্ৰত তুমি জাম্বুৱান হ'ব লাগিব তেওঁ হনুমান মানে তেওঁ জাপটো মাৰিব পাৰিব কিন্তু নিজে ভাবা নাই পাৰিব গতিকে তুমি তেওঁৰ জম্বুৱানৰ ৰলটো তুমি প্লে কৰিব লাগিব মানে আমাৰ লগতো খালি কলেজত থকা টাইমটো বেলেগ ঘৰৰ ওচৰৰ ফ্ৰেণ্ড চাৰ্কলটো বেলেগ এতিয়া আমাৰ লগত থাকিলে আমি মটিভেট কৰি থাকো বা মানে যোনবিলাক ঘৰৰ ওচৰৰ লগ সিহঁতে বেলেগ মানে অলৰেডি কিবা কিবি বিজনেছ এইবিলাকত মানে কৰি আছে এক্সেল কৰি আছে তো এইটো হৈছে মোৰ লগৰবিলাকে ইমান কৰি আছে মই একো কৰিব পৰা নাই সেইটো ডিমটিভেট হৈ মানে কম্পিটিটিভটোৰ কাৰণে যোনটো আগতে মটিভেশ্যন আহিছিল সেই একদম নোহোৱা হৈ গৈছে মানে মাজতে অলপ কৰিছিলে এতিয়া নহ'ব আৰু সেইটো বহুতৰ হয় পৰা নহ'ব আৰু মানে ভিতৰত বহুত সম্ভাৱনা থাকে আত্মবিশ্বাসটো কম তোমালোকে বন্ধুবিলাকে সেইটো কৰিব
নোৱাৰিব কিয় নোৱাৰিব নোৱাৰিব বুলি নোৱাৰি কথাটো কোৱা বেয়া কথা বৰ কদাপি নহয় কিটি কথা মানুহৰ এলেহুৱা জিতি হয় নোৱাৰো জিতিয়ে কয় মই কবিতা পঢ়িছিলোঁ নোৱাৰো বুলি কোৱা মানে এলেহুৱা হৈ লাগিব কষ্ট কৰি লিখা নোৱাৰো পাই মানে লং কমেন্টস people to get cases মানে why নাই এনেকুৱা মানুহ লগ পাইছো এই 5 বাৰ মান দিছে বা 3 বছৰ তাৰ পিছতো তেনেকুৱা মানুহ দিয়ে কিন্তু মানে আমি হয়তো যদি এই লাইনটো আবেদন কেছ কৰিব পাৰিব এই টাইমটো কেনেকৈ দিব ধৰক মন নহল কি আৰু নোৱাৰিব তাৰপিছত যদি মই ধৰক গোটেই বাকীখিনি মই সেইটোৱে কৰিলোঁ তাৰপিছত মোৰ নহল এতিয়া কি কৰা মানে প্ৰথম কথা হ'ল কি ইউপিএসসি যে দি আছে 4 বাৰ বা 5 বাৰ দি আছে 8 বাৰ দিয়াও মানুহ আছে সেই দিয়াটো আৰু 8 বাৰ সফল হোৱা মানুহ আছে তাতে দুটা কথা আছে এই দি থকাটো কিয় কাৰণে দি আছে পেৰেণ্টছৰ প্ৰেছাৰত দি আছে নে সবেই মোৰ একেবাৰে ফ্ৰেণ্ড কিটা মানে দুটা আছে সেইকেইটাই পাইছে মোক এনেকুৱা ধৰণৰ কিছুমান বাহ্যিক কাৰণৰ কাৰণে তেওঁ দি আছে সেইটো এটা কথা যদি সেইকাৰণে দি আছে তেওঁ সাকসেস হোৱাৰ সম্ভাৱনাটো কম আৰু যদি তেওঁ ভাবে যে নহয় মই ভাল পাওঁ এই কামটো মই চিভিল সাৰ্ভিস ল'বই লাগিব সাকসেসফুল এনেকুৱা কাম কৰিম তেতিয়াহ'লে মই ভাবো যে পাবই মানে সময় লাগে কিছুমানে এবাৰ দুবাৰ নাপায় কিন্তু ভালকে ভাবি চাব লাগিব নিজে ভাল পাই পৰীক্ষা দি আছে নে বেলেগৰ প্ৰেছাৰত দি আছে যদি নাপায় ধৰক যদি নাপায় মানুহে কি কৰিব অল্টাৰনেটিভ বহুত আছে নহয় বহুত অল্টাৰনেটিভ আছে তেওঁৰ ইন্টাৰেষ্টটো অকল চিভিল সাৰ্ভিস নহয় তেওঁ আৰু কিবা থাকিব নেক্সট টাইম তেওঁ কি ভাল পায় যদি তেওঁ অপচনটো মানুহৰ লাগে আৰু যে মই এইটো নকৰিলে এইটো কৰিম এইটো নকৰিলে এইটো কৰিম আপোনাৰ মোৰ পেছনৰ চেম মই দেখি বহুত ভাল বঢ়িয়া কলেজত এম্প্লয়মেণ্ট ফ্ৰিলান্সিং ৱৰ্ক এমপ্লয়িজ কিন্তু কথাটো মানে মাছখন আৰু নেক্সট এই 2 বছৰ মাছখন নকৰোঁ কাৰণ তুমি চিভিল সাৰ্ভিসৰ কাৰণে কৰিছা মই তোমাক সাজেষ্ট কৰিম তুমি চিভিল সাৰ্ভিসৰ কাৰণে সিৰিয়াসলি কৰিছা এতিয়া নিউজ এংকৰিংটো নকৰা উলিয়াই দিয়া কাৰণ এইটো সময় নষ্ট হ'ব আৰু নিউজ এংকৰিংটো হয় কৰি ভাল লগা কিন্তু এইটোতো চলি থাকিব পৰা পেছা এটা মানে এতিয়াও হোৱা নাই খুব কমেই যোনে ধৰা জইন কৰিছে এডিটৰো হৈছে নিজে মানে বেলেগ এনেই তুমি যদি চিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰিছা এই প্ৰিপেয়াৰেশ্যনৰ সময়তে তুমি নিউজ এংকৰিং কৰা যদি চিভিল সাৰ্ভিসত তেতিয়া তুমি নিউজ এংকৰিঙৰ কাৰণে তোমাৰ ছেকেণ্ড মই এতিয়া ফাৰ্ষ্ট এতিয়া পঢ়া একদম পুৰা ঘূৰাৰ হেৰি নিচিনাকে কাম কৰি থাকা যদি তুমি নাপালা তেতিয়া নেক্সট নিউজ এংকৰিঙৰ কাৰণে এতিয়া তুমি কি কৰিবা যে মই নিউজ এংকৰিঙৰ কাৰণে যাব খুজিছো মই কি কৰিম মই তোমাক লৈ দিম নম্বৰটো লৈ ল'বা আৰু লাষ্ট তুমি এডিটিঙৰ কেৰিয়াৰটো কৈছিলে এডিটিঙৰ কেৰিয়াৰটো আৰু এডিটিংটো মোক আণ্ডাৰষ্টেণ্ডিং কৰে মানুহে মই এবাৰ এখন মানুহক কৈছো বাচ্চা এটা মানে চুচৰি হেৰি কৰি আছে আৰু কাগজ ফালি আছে চ' ই কাগজ ফালিছে ন মাকে কৈছে মই ইমান কাগজ ফালে চাগে এডিটৰে হ'ব আৰু এটা মোৰ এডিটৰৰ অভিজ্ঞতা আছে এজন মানুহ আহিছে ড্ৰাফ্ট এটা লৈ পেলাই উপন্যাস হ'বলা উপন্যাস মইতো পঢ়ি চাইছো পঢ়িছো মানুহজনৰ মুখলৈ চাইছো মানুহজনটো আহিছিল মই বোলো আপোনাৰ নাম অমুক আপোনাৰ নামটো আহিছে আপুনিতো মোৰলৈ আহিছিল 5 বছৰ আগতে আহিছিল আপুনি যদি এই ড্ৰাফ্টটোৱে লৈ আহিছিল আহিছিল 5 বছৰ আগতে মই আপোনাক ৰিজেক্ট কৰিছো ড্ৰাফ্টটো মই নচলাওঁ বুলি কৈছো আকৌ 5 বছৰত একেটা ড্ৰাফ্ট লৈ আপুনি আহি যায় কৈছে নহয় 5 বছৰত আপোনাৰ বুজিবৃত্তি অলপ আহিছে বুলি খুব ভাল লগা কাম এটা চিৰিয়াছলি যদি কওঁ কাৰণ সদায় কিতাপৰ মাজত থকা হয় শব্দৰ সৈতে খেলি থকা হয় গতিকে ইণ্টাৰেষ্টিং কাম আৰু
আৰু এটা প্ৰশ্ন আছে আপুনি যেটো বিলিখন আছে very also that kind of person who loves solitude আপুনি solitude solitude to lage asante writer কাৰণে solitude দৰকাৰ আৰু তুমি নভেল লিখিছা তুমি নভেলখন লিখাৰ পিছত তুমি এটা সিনপসিস লিখিবা নভেলখন তুমি পাবলিছাৰক দিবা নে নিজে পাবলিছ কৰিবা পাবলিছাৰক দিবা পাবলিছাৰক যদি দিবা তোমাৰ নভেলখন যদি 60000 মান ৱৰ্ডৰ যদি তুমি লিখিছা 1000 এর এটা সিনপসিস লিখিবা আৰু সিনপসিসটো তুমি মানে পাবলিছাৰ বিলাকে মোক কথা কৈছো তুমি যদি গোটেই দিদিয়াকে নভেলখন নপঢ়ে বেছিভাগ পাবলিছাৰে নপঢ়ে অকণ ওপৰৰ পৰা চাই পেলাই ভাল লাগি কৰিলে সেইকাৰণে তুমি ফাৰ্ষ্ট এটা সিনপসিস বনাবা সিনপসিসটো পাবলিছাৰক দিবা দি পেলাই আৰু পাবলিছাৰে এবাৰ ৰিজেক্ট কৰিলে হতাশ নহবা এই বাৰ্ড বাই বাৰ্ড বুলি এখন কিতাপ আছে মই জনে ৰাইটাৰ হ'ব বুলি এখন পঢ়িব পাৰা বাৰ্ড বাই বাৰ্ড এনিমেলৰ ৰাইটাৰ তেওঁ এখন বিখ্যাত কিতাপ তেওঁ লিখিছিলে তেওঁ প্ৰথম যেটো ড্ৰাফট তেওঁ হ'ল পাবলিছাৰৰ ওচৰত লৈ গৈছিল পাবলিছাৰ ৰিজেক্ট কৰিছিল মানে তেওঁ ৰৈ আছে উত্তৰ দিব তাৰপিছত তেওঁ নিজে গ'ল তেওঁ এটা পাবলিছাৰ ৰিজেক্ট কৰাৰ খবৰ দিলে দিয়াৰ লগে লগে তেওঁ মানে খুব খং উঠি পেলাই তেওঁ এফালৰ পৰা কৈছে মই ইমান কষ্ট কৰি নভেলখনৰ কাৰণে এইটো এটা সত্য কাহিনী মই অমুকত কৈছো তমুকত কৈছো এই ক্যাৰেক্টাৰটো এনেকুৱা মেন্টালি এই ক্যাৰেক্টাৰটো মানে হেৰিটো এনেকুৱা লাইফটো এনেকুৱা মানে গোটেইখন তেওঁ কৈ দিলে মানে কিমান কষ্ট কৰিছে কষ্ট কৰিলে ঠিক আছে বুলি ক'লে গ্ৰহণ কৰি ওলাই যাব কৈছে তেতিয়া পাবলিছাৰজনে এন ৰখাইছে ৰখাই পেলাই কৈছে তুমি যে এতিয়া এই যিখিনি কথা ক'লা যেনেকে ক'লা যিমান ইমোশন আৰু সমৰে ক'লা তুমি তেনেকে নভেলখন লিখা তুমি নভেলখন সেইটো এক্সপ্ৰেছ কৰা নাই তুমি মোৰ ওচৰত যিমান সময় তুমি কথাখিনি ক'লা যিমান আবেগৰে তেনেকে তুমি লিখা আৰু মই ভাবো সেকেন্ড টাইম তোমাৰ নভেলখন মই ল'ব পাৰিম চাগে তেতিয়া এনে লগে লগে গৈ পেলাই আকৌ সেই কফি হাউচত তেওঁ লিখে কফি হাউচৰ এখন টেবুল তেওঁ আকৌ বুক কৰিলে লিখিব আৰম্ভ কৰিলে সেকেন্ড টাইম লিখিছে নভেল আৰু এইখন একটু বিখ্যাত হৈছে প্ৰথম নভেলখন মানে বেষ্ট সেলাৰ পাইছে সেইকাৰণে কৈছো মানে ৰিজেক্ট কৰিলে হতা নহবা শিক্ষকখিনি আহিছো মানে সময় বেছি লাগিলে যদি টাইম লাষ্ট কিবা আছে এতিয়া মোৰ বহুত থাকে এজন ক'বলৈ হ'লে দিগদাৰ মই কিতাপ ৰিচেণ্টলি এখন চেৰি টাৰ্টল বুলি পঢ়িব পাৰিলে কিতাপখন এলন টুগেডাৰ তেওঁ ট্ৰিলজি লিখিছে ইমান ধুনীয়া লিখিছে মানে টেকনলজিটোৱে যে আমি যে মানে তাৰ টেগলাইনটো হৈছে why we want more from technology than from each other আমি সদায় এতিয়া টেকনলজিৰ ওপৰত ইমান ডিপেন্ড কৰিছো যে তেওঁ এই বস্তুটো লিখিছে তেওঁ এমআইটি প্ৰফেছৰ নিজে টেকনলজি মানুহ আছিলে তেওঁ যে লিখিছে টেকনলজি আমাক কেনেকে হিচি তাৰমানে হেৰি কৰি দিছে কথা বতৰা মানুহৰ লগত আমি কথা বতৰা নোহোৱা হৈছো এটা ল'ৰা এদিন ট্ৰেইন ষ্টেচনত মানে কৈছো ট্ৰেইন ষ্টেচনত এটা তিনজন মানুহ আছে এটা কম্পাৰ্টমেণ্টত দেই ল'ৰা তোমালোকৰ নিচিনা ল'ৰা এজন আহিয়ে এনেকে হেডফোন ল'লে লেপটপ উলিয়াই ল'লে লৈ পেলাই কিবা কিবি আৰু গান শুনিছে এনেকুৱা কৰি আছে মিডল এজেড এজন মানুহ আৰু এল্ডাৰলি আৰু এগৰাকী মানুহ মানে দুজন মানুহ আৰু তিনজন মানুহ কম্পাৰ্টমেণ্টত বুঢ়া বুঢ়ী অলপ দেৰি পিছত মানে বুঢ়া মানুহজনে ল'ৰাজনক সুধিছে যে হেৰি ভাইটি ক'ত যাবা বিৰক্ত হ'লে আকৌ কেনেকে ভাইটি তোমাৰ ঘৰ ক'ত আৰু বিৰক্তিৰে মানে উত্তৰটো দিলে আকৌ কেনেকে মানে সি কথা নাপালে তাৰপিছত এবাৰ বুঢ়ী মানুহগৰাকীক সুধিছে আপুনি ক'লৈ যাব মই গুৱাহাটীলৈ যাম হয় নেকি মই গুৱাহাটীলৈ যাম দিয়ক ভাল লাগিল লগ পাই গুৱাহাটী ক'লৈ যাব গুৱাহাটী মই হাতীগাঁৱলৈ যাম হয় নেকি মই হাতীগাঁৱলৈ যাম দিয়ক বৰ ভাল লাগিলে লগ পাই দেই এনেকৈ যে হাতীয়ে কথা পাতি আছে হাতীগাঁৱৰ ক'লৈ যাব হাতীগাঁৱৰ অমুক এপাৰ্টমেণ্টত ময়ো সেই এপাৰ্টমেণ্টলৈ যাম দিয়ক ভাল লাগিলে লগ পাই এনেকৈ যে এপাৰ্টমেণ্টত কোনটো যে এপাৰ্টমেণ্টৰ ফ্লেট 2 এনেকৈ ক'লে ময়ো ফ্লেট 2তে যাম বুজিছেনে ল'ৰাটোতো খং উঠিছে হেৰি আপোনালোকে একে ঠাইলৈ যাব একে এপাৰ্টমেণ্টৰ একেটা ফ্লেটত যাব কি কথা পাতি আছে নহয় আমি দুজন হাজবেণ্ড হয় তুমি যে আমাৰ লগত কথা নাপাতা এই ট্ৰেইন জাৰ্ণিটো বৰ হোৱা নাই সেইকাৰণে নিজৰ ভিতৰত কথা কৈছে তেনেকুৱা হৈছে আজিকালি তোমালোকে কথা নাপাতা কাৰণ সেইটো সোমাই ল'ব পাৰিলে আৰু তোমালোকৰ মাত মিলাই সেইকাৰণে সেই কিতাপখন পঢ়িবা চেৰি টাৰ্টল মোৰ ফেভৰেট সেইখন আৰু এখন আছে কোৱাইট বুলি সেইখন হ'ল সুজান ক্লেইন ৰাইটাৰ কোৱাইটখন হৈছে মানে এই আমি যে ইন্ট্ৰোভাৰ্ট মানুহবিলাকক যে অলপ আণ্ডাৰ এষ্টিমেট কৰোঁ ন এই কথা স্থলকে আজিকালি ল'ৰা ছোৱালীবোৰ মানে এটা খুলিলে দুটা কথা কোৱা হ'ব লাগিব মানে তেনেকুৱা এইটো ভাল বুলি ভাবে ন মানে ইন্ট্ৰোভাৰ্ট মানুহৰ যে কিমান ডাঙৰ কোৱালিটি থাকে পৃথিৱীৰ কিমান ফেমাছ মানুহ যে ইন্ট্ৰোভাৰ্ট হয় ইন্ট্ৰোভাৰ্টৰ মানে ৰ'জবিলাক কিতাপ আছে এই দুখন কিতাপ পঢ়িলো আৰু এতিয়া পঢ়ি ভাল লগা ৰিচেণ্ট আৰু মানুহৰ ব্লগছবিলাকো পঢ়িব পাৰা মই এইটো পঢ়িছিলোঁ আচলতে আপুনি এইটো লিখাটো নিৰ্বাক ব্লগটোত লিখিছে গতিকে সেইবোৰকো সেইখিনি পঢ়িব পাৰা আৰু
এটা লাস্ট কোয়েশ্চন মানে এটা কনসার্নিং বিষয় আপনি যদি কি খবৰ জানিব বিচাৰে মানে এতিয়া মানে নিউজ পোৰ্টেল বহুত আছে আৰু পডকাষ্ট মানে পডকাষ্টটো ফেমাস হৈছে তো এনেকুৱা নিউজ পোৰ্টেলৰ কিছুমান ৰিপৰ্টাৰ আছে বা কিছুমান এনেকুৱা পডকাষ্ট পোষ্ট কৰা মানুহ আছে যে মানে ভালকে প্ৰনাউন্স কৰিব নোৱাৰে মানে ধৰক পডকাষ্ট এটা কৰিব পাৰে এটা স্ক্ৰিপ্ট মই মানে এইমাহতে আমাৰ কলেজত এটা মানে সো নহয় এটা প্ৰগ্ৰেম হৈছিল মানে সারা কৈছে যে তই যেটা কোয়েশ্চনটো পঢ়িবি তার তো সাব কোয়েশ্চন আহি থাকিব তো হিংগে প্ৰগ্ৰেমটো বাঢ়িব তো ইমান টেনচন ল'ব না কিন্তু অৱশ্যে মই এনেকৈ কৰিলো আৰু তাৰপিছত মানে তেতিয়াও বুজি পাইছো কিন্তু কিছুমান পডকাষ্টত এনেকুৱা হয় মানে কেইটামান কুৱেশ্যন বনাই আমি না তাৰ কোনো সাব কুৱেশ্যন আছে বা সেইটোৰ ওপৰত কিবা আছে যে সেই মানুহজনে ভালকে প্ৰনাউন্স কৰিব পাৰে ৱৰ্ডটো মানে বহুত আৰু পোৰ্টেল বিলাকতো মানে ধৰক কিছুমান মাছ কৰি কিমান এটা ভাল জাৰ্নি কৰি কিনে এজন ৰিপৰ্টাৰ আৰু এতিয়াতো পোৰ্টেলত এজন সাংবাদিকৰ প্ৰয়োজন এনেকে দিয়ে ষ্টাফ ৰিপৰ্টাৰৰ প্ৰয়োজন এনেকে মানে ভূমটো লৈ কিনে কিবা মানে আমাৰ লগৰো আছে কি তেওঁলোকে এতিয়া হেৰি কৰে মানে কিন্তু তেওঁলোকৰ প্ৰনাউন্সে ভালকে আমাৰতো ইমান আমি আগতেতো ৰেডিঅ'ত জব নাপাইছো মোৰ ছাৰে কৈছিল যে মই সংকৃষ্টটো ভালকৈ প্ৰনাউন্স কৰিব নোৱাৰে মই জবটো নাপাব ৰেডিঅ' এতিয়া সেই বস্তু নাই মেইছা সবে কৰি আছে এই বিষয়ে আপোনাৰ ভাবছে বজাৰ টাইম হৈছে আৰু এতিয়া সেইকাৰণে মানুহৰ হেৰিটো কমি গৈছে ন ইন্টাৰেষ্ট বিশ্বাসটো কমি গৈছে সকলোৱে আজিকালি ক'ৰবাত নিউজত ওলালে মানুহে একেবাৰতে বিশ্বাস নকৰে আগতে নিউজত ওলাইছে বুলিলেও নিউজত ওলাইছে হয় হয় আজিকালি নিউজতহে ওলাইছে ৰচোন এনেকুৱা হৈ গ'ল ন বিশ্বাসযোগ্যতাটো হেৰুৱাইছে নিজে মিডিয়াত ক'লেও ক'ব লাগিব আৰু